গোলকগঞ্জত কিশোৰী নিৰ্যাতনৰ ঘটনা ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কুকাণ্ড কৰি ৰঙাঘৰৰ আলহী হ'ল 50ৰ ঊৰ্ধৰ কমলাকান্ত ৰায় ওৰফে কমলা ঘটনা অনুসৰি বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ পথতেই নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীক কুকাণ্ড কৰে বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীয়ে কান্দি কান্দি ঘৰলৈ গৈ সকলো কথা বিৱৰি কোৱাত পৰিয়ালৰ লোকে গোলকগঞ্জ আৰক্ষী থানাত সমগ্ৰ ঘটনা সম্পৰ্কে অৱগত কৰে তাৰ পাছতেই গোলকগঞ্জ আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে ৰাইজৰ সহযোগত নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলাক আটক কৰি থানালৈ লৈ আহে নৰপিশাচ কমলাকান্ত ৰায় গোলকগঞ্জৰ উত্তৰ টুকুৰেৰচৰা প্ৰথম খণ্ডৰ ভূপেন্দ্ৰ ৰায়ৰ পুত্ৰ আনহাতে অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় স্যার মই ছোৱালীটোক কৈছো মই কৈছো মামা পইচা আছে না পইচাটো নাই কি কৰিছা খোৱা নাই চাৰ্ভিচ কৰা কি কৰিছা গোলকগঞ্জৰ পৰা জাহিদুল ইছলাম নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।